বজাৰ কৰিম যে ইমান ধুনীয়া আহিব মই কিন্তু একদমেই ভবা নাছিলোঁ। হেল্ল' এভৰিৱান, পল্লৱীজ লাইফছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আনবিকাৰ লগত কথা বতৰাৰ মাজতে এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। কোনে বেবীয়ে নোৱাৰে নোৱাৰে ভালকে খুৱাই দিয়া, তোমাৰ গাৰুটো থোৱাই দিয়া। সেইটো এয়া হৈছে এতিয়া আমাৰ কাম কৰা বাইদেউগৰাকী, আৰু বাইদেউগৰাকী আজি ৰাতিপুৱা আহি ওলালেহি। আৰু আনবিকাই যে পাই ইমান ফূৰ্তি পাইছে নহয়, আনবিকাই বৰমা বুলি কৈ খেলিয়ে থাকে, আৰু বাইদেউগৰাকীয়েও আনবিকাক বহুত মৰম কৰে। আৰু এয়া চাওকচোন তেওঁলোকে কেনেধৰণে খেলি আছে। এতিয়া মই আনবিকাক স্কুলৰ পৰা লৈ আহিলোঁ, আৰু লৈ অহাৰ পিছতে দেখিলোঁ যে মোৰ এটা পাৰ্চেল আহিছে। আৰু পাৰ্চেল আহিলে বুলি কৈ মই লগে লগে খুলিলেহে কিবা ভাল পাওঁ। আচলতে এই পাৰ্চেলটোৰ কাৰণে মই অকণমান এক্সাইটেড হৈ আছিলোঁ, মানে মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। মিছ'ৰ প্ৰডাক্টবিলাক ইমান বেছি ভাল নাহে বুলি বহুতে কয়, মই কিন্তু আজিলৈকে বেয়া নাই পোৱা, আৰু সেইকাৰণে ভাবিছিলোঁ অকণমান দাম দি হ'লেও এটা বস্তু লওঁ। আচলতে মিছ'ত মই ইমান দামী বস্তু আজিলৈকে পাৰ্চেছ কৰা নাছিলোঁ। আৰু এয়া হৈছে মোৰ মিছ'ৰ দুটা ফ্লাৱাৰ বেছ, আৰু আপোনালোকে চাওকচোন এয়া কেনেকুৱা আহিছে। এয়া হৈছে মোৰ আজি মিছ'ৰ এই প্ৰডাক্টকেইটা। ফ্লাৱাৰ বেছ দুটা দিছিলোঁ, খুব ধুনীয়া আহিছে। ভবা নাছিলোঁ মিছ'ত যে ইমান ধুনীয়া প্ৰডাক্ট আহিব বুলি। আচলতে মই আগেও মিছ'ৰ পৰা কম বেছি পৰিমাণত বজাৰ কৰিছোঁ, ভালেই পাইছোঁ, কিন্তু বহুতে কয় মিছ'ৰ প্ৰডাক্ট ইমান ভাল নহয় বুলি। তথাপিও অলপমান ভাবি চিন্তি দিলোঁ বাৰু, আৰু এতিয়া লাষ্টত এয়া বস্তুকেইটা পাইছোঁ। সঁচাকৈ ভাল লাগিছে, যথেষ্ট ধুনীয়া আহিছে। আৰু এনেধৰণৰ প্ৰডাক্ট মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ। আৰু এইটোৰ হাইট হৈছে 20 ইঞ্চি, আৰু দুটাত লৈছিলে মোৰ 1000, মানে 500কে পৰিছিলে। আৰু এয়া দেখিছেনে কিমান ধুনীয়া মেটেৰিয়েলটো, আপোনালোকক মই ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ। এয়া দেখিছেনে, আৰু খুব ধুনীয়া ফিনিচিং, খুব ধুনীয়া আহিছে। আৰু এয়া যিহেতু মোক এনেধৰণৰ প্ৰডাক্টবিলাক লাগি আছিলে, মই বাকীবিলাকতো চাই আছিলোঁ, ফ্লিপকাৰ্ট, এমাজন এইবিলাকত চাই আছিলোঁ, কিন্তু 1000ৰ ওপৰত আছিলে মানে এটাত, আৰু ইয়াত মই 1000ত দুটা পাইছোঁ। সেইকাৰণে ভাল লাগিছে সঁচাকৈ। মিছ'ৰ পৰা বজাৰ কৰিম যে ইমান ধুনীয়া আহিব মই কিন্তু একদমেই ভবা নাছিলোঁ। আপোনালোকেও চেক আউট কৰিব পাৰিব। এইকেইটা অকল চিলভাৰ কালাৰতে আছে, গল্ডেনত নাই বাৰু, মই কিন্তু গল্ডেনত বিশেষকৈ বিচাৰিছিলোঁ। এতিয়া চিলভাৰ অহাৰ পিছত চিলভাৰটো খুব ধুনীয়া লাগিছে। আৰু এয়া হৈছে মোৰ আজিৰ এই মিছ'ৰ প্ৰডাক্টকেইটা। এতিয়া আনবিকাক গা পা ধুৱাই ৰেডি কৰি দিলোঁ, আৰু অলপ সময় টিভি চাব দিছোঁ। আৰু এইখিনি সময়তে মই বেলেগ এটা কাম হাতত লৈছোঁ, মানে টাববিলাক বহুত দিনৰ পৰা লেতেৰা হৈ আছিলে। আৰু এয়া দেখিছেনে, মই অলপমান চিজ কাগজ মাৰি দিছোঁ। চিজ কাগজ মাৰি দিলে যে টাববিলাক ধুনীয়াকৈ চাফা হৈ যায়। এতিয়া যিহেতু টাববিলাক ধুনীয়াকৈ চাফা কৰা হৈ গ'ল, আৰু আনফালে মই লৈছোঁ অলপমান কালাৰ। আৰু আপোনালোকৰ বাৰু এই কালাৰটো কেনেকুৱা লাগিছে? এই কালাৰটোৰ নাম মই নাজানো, দোকানৰ পৰা লৈ আহিলোঁ 85 ৰুপিজত। আৰু এনেধৰণে আমি যদি টাববিলাক কালাৰ কৰি দিওঁ, ফুলবিলাক দেখিবলৈও বহুত ধুনীয়া লাগে। আৰু এয়া দেখিছেনে, মোৰ ধুনীয়াকৈ কালাৰ কৰা হৈ গৈছে। কি কৈছা? এয়া কালাৰ আনবি অহাৰ আগে একদম জল্দি হয় নেকি? ভাল লাগে ন দেখিবৰ কাৰণে? কালাৰ কাটিলে ভাল লাগে। মানে কি হ'ল, এইখিনি মই 2 বছৰমানৰ পিছত কৰিছা ন? বহুত দিন কৰাই নাই তুমি? 2 বছৰ নহয়, আনবি জন্ম হোৱাৰ আগতে কৰিছোঁ। তাৰপিছত ফুল তেনেকৈ কৰা নাই যে, এইবাৰ ভাবিছোঁ একদম ধুনীয়াকৈ ছিজন ফ্লাৱাৰবিলাক কৰি পুৰণা টাবখিনি বনাই দিলোঁ। আৰু চব নাই, এই কালাৰটো ভাল লাগিছে নে? এইটোৰ লগত এইটো এতিয়া বাউণ্ডেৰীটো দি দিওঁ, বহুত ধুনীয়া লাগিব। ঠিক আছে। এইটো ওপৰটো কি ব্ৰাউন নেকি? এইটো ব্ৰাউনে হয়, ব্ৰাউনে লাগিছে, কিন্তু অকণমান লাইট হয় কালাৰটো। এতিয়া চিজিল হৈ যাব ন, তেতিয়া দেখিবলৈ ভাল লাগিব। দুটা কোট দিব লাগিব, দুটা কোট দিলে ভাল। চাই লওঁ, মানে টাবখিনি সৰহ যে, এইটো মানে এবাৰ মাৰি লওঁ, যদি সৰহ মানে থাকি যায় তেতিয়া মানে আৰু এটা কৰি দিম, আৰু এটা কোট দি দিম। আনবি আহিলে মানে কি তাই চুই থাকিব যে, তাই থাকিলে মানে কামবিলাক কৰা নহয়। এতিয়া স্কুলৰ পৰা অহাৰ আগতে এইখিনি কৰি লওঁ, স্পীড কৰি ল'লে হৈ যাব বাৰু, বেছি সময় নালাগে। এতিয়া ধুনীয়াকৈ টাববিলাক কালাৰ কৰাৰ পাছত শুকাবলৈ দিছোঁ। আৰু আনফালে মোৰ এয়া দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল। এইফালে মই বনাইছিলোঁ আজি জাতিলাওৰ সৈতে মাছ, আৰু এয়া হৈছে বাহু মাছ। জাতিলাওৰ সৈতে মাছ বাৰু আপোনালোকে খাই ভাল পায়নে? এয়া মই জাতিলাওৰ সৈতে মাছ বনাইছিলোঁ, লগতে বিলাহী আৰু ধনিয়া, আৰু লগতে কৰিছিলোঁ অলপমান পটল ফ্ৰাই। যিহেতু খৰধৰ হৈ আছিলে, একেবাৰে তত নাইকিয়াকৈ বস্তুবিলাক বনাইছোঁ। আৰু যিহেতু জাতিলাওখিনি একেবাৰে কোমলীয়া আছিলে, সেইকাৰণে বাকলিবিলাকো অলপমান শুকানকৈ ভাজি বনাইছিলোঁ। আৰু এয়া হৈছে আমাৰ দুপৰীয়াৰ খানা।
এয়া হৈছে পিছৰ দিনা ভিডিঅ'। বহুত দিনৰ পৰা ভগৱানক ভোগ অকণমান দিম ভাবি আছিলোঁ, কিবা দিয়াহে হোৱা নাছিলে। সেইকাৰণে আজি ভাবিলোঁ পায়স অকণমান বনাওঁ। মইনো পায়স কেনেধৰণে বনাওঁ আপোনালোকক আজি দেখাওঁ আহক। একেবাৰে সাধাৰণভাৱে এই পায়স বনাইছিলোঁ, খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়। মই ইয়াতে লৈছিলোঁ মিল্ক মেড গাখীৰ আৰু মিল্ক মেডৰ একেবাৰে সৰু পাউচটো লৈছিলোঁ, মানে 85 ৰুপিজৰ, আৰু লগতে দিছোঁ অলপমান জহা চাউল। জহা চাউল দিয়াৰ পাছত ইয়াতে মই এড কৰিছোঁ কেইটামান কাজু। ইয়াতে কিন্তু মই খিচমিচ ব্যৱহাৰ কৰা নাই, আৰু ভালদৰে লৰাই দিম। এতিয়া প্ৰায় 10-15 মিনিটমানৰ পিছতে আমাৰ এই চাউলকেইটা 50% কুকড হৈয়ে যাব, আৰু ভালদৰে মই এনেধৰণে মাজে মাজে লৰাই থাকিম। এতিয়া চাউলকেইটা ধুনীয়াকৈ সিজে মানে মই আনফালে কলপাতখিলাও ধুনীয়াকৈ কাটি লৈছোঁ। যিহেতু ভগৱানক ভোগ দিম, সেইকাৰণে ধুনীয়াকৈ দিলে দেখিবলৈ আৰু বেছি ভাল লাগে। এতিয়া কলপাতখিলাৰ লগত লাগি থাকোঁতে আনফালে মোৰ এয়া পায়সখিনিও ৰেডি হৈ গ'ল, আৰু ধুনীয়াকৈ সিজি যোৱাৰ পাছত ইয়াতে মই এড কৰিম ক্ৰীম কিন্তু মই ইয়াতে সৰহ পৰিমাণত দিছোঁ। যিহেতু বহু দিনৰ পিছত পায়স এনেধৰণে বনাইছোঁ, সেইকাৰণে ভাবিলোঁ এনেধৰণে দিওঁ। ক্ৰীম কিন্তু মাজে মাজে খালে একো নহয়। আৰু এয়া দেখিছেনে আমাৰ পায়সখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। মানে এনেধৰণে আপোনালোকে যদি পায়স বনায় একদম ক্ৰীমি হয়, আৰু মই ইয়াতে কিন্তু চেনি ব্যৱহাৰ কৰা নাই। যিহেতু মিল্ক মেডটো মিঠায়ে থাকে, সেইকাৰণে কিন্তু মই ইয়াতে চেনি দিয়া নাই। অলপমান কম মিঠা হয় আৰু ক্ৰীমি টেষ্টৰ কিন্তু এই পায়সখিনি আপোনালোকে খাবলৈ বহুত ভাল পাব। আৰু এয়া হৈছে আমাৰ ধুনীয়াকৈ ৰেডি হৈ যোৱা ক্ৰীমি পায়স ৰেডি হৈ গ'ল। এতিয়া আমাৰ ক্ৰীমি এই পায়সখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া আহকচোন ভগৱানক ভোগ দিওঁ। এতিয়া পায়স লৈ মই ডাইৰেক্ট আহি গ'লোঁ ভগৱানৰ ওচৰত ভোগ লগাবলৈ। যিহেতু আমাৰ মন্দিৰজনে ভালকৈ লোৱা এতিয়াও হোৱা নাই, ঘৰৰ কিছুমান কাম এতিয়াও বাকী আছে, সেইকাৰণে মই এনেধৰণে টেবুল এখনতে লৈছোঁ, আৰু দেখিছোঁ যে ঠেক ঠুক হৈছে। আৰু এয়া মই চাকিগছ জ্বলাই ল'লোঁ, আৰু এতিয়া মই দিওঁ ভগৱানক ভোগ। এয়া এতিয়া ধুনীয়াকৈ ভগৱানক পায়সৰ ভোগ লগোৱা হৈ গ'ল, আৰু হাজবেণ্ডক কৈছিলোঁ যে অলপমান কালাকান লৈ আহিব। যিহেতু মাৰোৱাৰী হোটেলৰ হয়, ভগৱানক কিন্তু মাৰোৱাৰী হোটেলত দিব পৰা যায়। আৰু ইয়াতে হৈছিলে কালাকান, আৰু লগতে আছিলে মতিচুৰ লাড্ডু। আচলতে মতিচুৰ লাড্ডু আনবিকাই খাই ভাল পায়, সেইকাৰণে ভগৱানকো এনেধৰণে দিছোঁ। আৰু এয়া হৈছে মোৰ গধূলিৰ ভগৱানৰ ভোগকণ। এতিয়া ধুনীয়াকৈ ভগৱানক ভোগ লগোৱাৰ পাছত হাজবেণ্ডো ফ্ৰেছ হৈ আহি গ'ল, আৰু এতিয়া আমি গধূলিৰ চাহকণ খাবলৈ লৈছোঁ, আৰু হাজবেণ্ডক এয়া দিছোঁ ভোগ। আৰু ইয়াতে আমি লাল চাহ লৈছোঁ, লগতে আনবিকাও আছে, আৰু গধূলি সময়খিনি আমি এনেধৰণে এনজয় কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে।